নমস্কাৰ লাৰ্ণিং কিউবলৈ সকলোকে পুনৰবাৰ স্বাগতম মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছিলোঁ আৰম্ভণিৰ পৰা শেষলৈকে আমি পঢ়িম খুব কম সংখ্যক ভিডিঅ'ত মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীখিনি আমি শেষ কৰিবলৈ চেষ্টা কৰিম আৰু আজি আমাৰ থাৰ্ড বা তৃতীয়টো ক্লাছ গতিকে আশা ৰাখিছোঁ সকলোৱে শেষলৈকে চাব ধুনীয়াকৈ আমি বুজি যাম বস্তুবোৰ ডেফিনেটলি আপোনালোকৰ কামত আহিব গতিকে আহক আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ আগত BEd এন্ট্ৰেন্স যিসকলে দিব আৰু এখন ৰাইট কিতাপ এখন বিচাৰি আছে ৰাইট বুকখন বিচাৰি আছে কোনখনৰ পৰা প্ৰিপাৰেশ্যন কৰিব ভাল নম্বৰ লাভ কৰিব গভৰ্ণমেণ্ট কলেজত চিট পাব তাৰ কাৰণে লাৰ্ণিং কিউবে প্ৰস্তুত কৰি উলিয়াইছে এইখন মাষ্টাৰ গাইড বুক ফৰ BEd এন্ট্ৰেন্স 2026 BEdৰ সম্পূৰ্ণ চিলেবাছ থাকিব ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি তেজপুৰ অসম ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি লগতে এডিশ্যনেলি আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছৰ মেটেৰিয়েল দিয়া যাব 2025ৰ কাৰণে ইয়াৰবুক 2025 কাৰেণ্ট এফেয়াৰ্ছ ইয়াৰবুক আৰু লগতে 2026ৰ কাৰণে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই ধৰণে বেলেগকে মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ PDF আপোনালোকক দিয়া যাব সো BEd এন্ট্ৰেন্স দিবলৈ প্ৰয়োজন হোৱা গোটেইখিনি ষ্টাডি মেটেৰিয়েল আপোনালোকে অনলি কিমান ৰুপিজত অনলি 149 ৰুপিজত আপোনালোকে পাব ঠিক আছে সো যিসকলে বিচাৰে স্ক্ৰীনত এটা নম্বৰ আহি আছে সেই নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰি দিব ঠিক আছে নম্বৰটো দেখা গৈছে নম্বৰটো মই দেখুৱাই দিছোঁ তো এই স্ক্ৰীনত অহা নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰিলে এই গাইডবুকখন ল'ব পাৰিব PDF আকাৰে ইবুক আকাৰে গতিকে আহক আমি আৰম্ভ কৰোঁ আজিৰ মূল টপিক মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ থাৰ্ড বা তৃতীয়টো ক্লাছ ইয়াৰ আগৰ ক্লাছটোত আমি কি চাইছিলোঁ অলপ যদি আমি মনত পেলাওঁ প্ৰথম ক্লাছটোত ব্ৰিটিছে ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনত এণ্ট্ৰি কৰিছিল তাৰপিছত সেই সময়ত কি হৈ আছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসনভাৰ চলাই আছিল ৰিভল্ট অফ 1857 হ'ল 1857 চনৰ চিপাহী বিদ্ৰোহ আহিল তাৰপিছত 1858ত ব্ৰিটেইনৰ ৰজা ৰাণীয়ে ডিচাইড কৰিলে যে ইষ্ট ইণ্ডিয়া কোম্পানীক আৰু আমি শাসনভাৰ চলাব নিদিওঁ যিহেতু ইমান ডাঙৰ ৰিভল্ট এটা হৈ গ'ল শাসনভাৰ তেওঁলোকে নিজৰ হাতত লৈ ল'লে আৰু ইণ্ডিয়াৰ যি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল সেই পদবীটো কি কৰি আৰু উত্তীৰ্ণ কৰি আৰু অলপ আপগ্ৰেড কৰি ফেলে ভাইচৰয় পদবীলৈকে কনভাৰ্ট কৰিলে ঠিক আছে প্ৰমোট কৰিলে বুলি ক'ব পাৰোঁ সমসাময়িকভাৱে বিভিন্ন ছ'চিয়েল ৰিফৰ্মছ আহি আছিল যেনেকৈ আমি পঢ়িছোঁ সতী এবলিশ্যন অফ সতী যাৰ লগত ৰাজা ৰামমোহন ৰায়ৰ নাম সংযোজিত হৈ আছে উইডো ৰিমেৰেজ যাৰ লগত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আছে ইংলিছ এডুকেশ্যন মেকলি মিনিটছ পঢ়িছোঁ আমি সেই ধৰণৰ বিভিন্ন ছ'চিয়েল ৰিফৰ্মছ আহিছিল ইকনমিক ৰিফৰ্মছ আহিছিল যাৰ কাৰণে ভাৰতীয় মানুহৰ ক্ষোভ আছিল ব্ৰিটিছৰ প্ৰতি আৰু সেই ডাঙৰ ৰিভল্টটো হ'ল আৰু গ্ৰ'থ অফ নেশ্যনেলিজিমো পঢ়িছিলোঁ কি ধৰণে প্ৰেছ নিউজ পেপাৰ্ছ বেংগল গেজেট আহিছিল প্ৰথমখন নিউজ পেপাৰ সেইবোৰে মানুহৰ মাজত এটা জাগৰণ সৃষ্টি কৰিছিল নেশ্যনেলিটি ৰাষ্ট্ৰবাদী ভাৱধাৰাৰ সৃষ্টি কৰিছিল সকলোৱে নিজকে ইণ্ডিয়ান বুলি ভাবিবলৈ আৰম্ভ কৰিছিল তেতিয়ালৈকে কাহিনীত মহাত্মা গান্ধীও অহা নাই আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যিয়ে নেকি ফ্ৰীডম ষ্ট্ৰাগলত ভাৰতৰ স্বাধীনতা আন্দোলনত আটাইতকৈ বেছি বহুত ডাঙৰ এটা ৰোল প্লে কৰিছে সেই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছো কাহিনীত অহা নাই সৰু সৰু বিভিন্ন অৰ্গেনাইজেশ্যনছ আছিল আমি অৰ্গেনাইজেশ্যনসমূহ চাইছিলোঁ যিয়ে সেই জাগৰণসমূহৰ সৃষ্টি কৰি আছিল যেনেকৈ আগৰ ক্লাছত আমি পঢ়িছোঁ ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন পূৰ্ণ সাৰ্বজনিক সভা MG ৰানাডে বম্বে প্ৰেচিডেঞ্চি বদৰুদ্দিন ত্যাবজী এইবোৰ ইম্পৰ্টেণ্ট এছ'চিয়েশ্যন সত্য শোধক সমাজ জ্যোতিবা ফুলেৰ দুখন কিতাপ গোলামগিৰি আৰু সাৰ্বজনিক সত্য ধৰ্ম এইবোৰৰ বিষয়ে আমি পঢ়িছোঁ ছাৰ্ভেণ্টছ অফ ইণ্ডিয়ান ছ'চাইটি গোপাল কৃষ্ণ গোখলে থিঅ'চফিকেল ছ'চাইটি MHP বালাভাস্কে আৰু এনি বেচেণ্ট প্ৰাৰ্থনা সমাজ আমাৰ আত্মাৰাম পাণ্ডুৰাং সেইধৰণে পৰমহংস মণ্ডলী দাদোবা পাণ্ডুৰাং আৰ্য সমাজ দয়ানন্দ সৰস্বতী তত্ববোধিনী সভা দেৱেন্দ্ৰনাথ টেগৰ আত্মীয় সমাজ ব্ৰহ্ম সমাজ ৰাজা ৰামমোহন ৰয় এই ধৰণৰ বিভিন্ন সৰু সৰু অৰ্গেনাইজেশ্যন আছিল যিয়ে সেই এৱাৰনেছটো আনি আছিল কিন্তু কংগ্ৰেছৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কাহিনীত এতিয়াও অহা নাই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ
তাৰপিছত গৈ পেলাই ফৰ্ম হয় কেতিয়া 1885 কোৱা হয় যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ব্ৰিটিছেই ফৰ্ম কৰি দিছিল তাৰ এটা থিয়ৰী আছে যাক সেফটি ভাল্ভ থিয়ৰী বুলি কোৱা হয় কিয় ব্ৰিটিছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্ম কৰিলে এই সৰু সৰু অৰ্গেনাইজেশ্যনবোৰে গোটেই ভাৰততে আন্দোলন বিশৃংখল পৰিৱেশ এটা সৃষ্টি কৰি আছিল ব্ৰিটিছৰ তাত চাৰিওফালৰ পৰা প্ৰেছাৰ আহে তো ব্ৰিটিছে কি কৰিলে যে আমি এটা কাম কৰো এই সৰু অৰ্গেনাইজেশ্যনবোৰক সবকে একগোট কৰি দিওঁ একগোট কৰি এটা অৰ্গেনাইজেশ্যন বনাই দিওঁ আৰু কওঁ যে তহঁতে একেলগে আমাক দিবি কি দিয় তহঁতৰ কি ক'ব লগা আছে এজন ৰিপ্ৰেজেন্টেটিভ আহিবি বা লিখিত আকাৰে আমাক একেলগে দিবি ব্ৰিটিছৰ ওপৰত প্ৰেছাৰ কমি যাব আমি যদি এতিয়া ভাবো গোটেই অসমতে কিবা এটা আন্দোলন হৈ আছে সৰু ডিসইন্টিগ্ৰেট হৈ পেলাই আন্দোলন হৈ আছে চৰকাৰৰ ওপৰত বহুত হেঁচা আহিব চাৰিওফালৰ পৰা হেঁচা আহিব চৰকাৰে কি কৰে এনেকুৱা ক্ষেত্ৰত গোটেই অৰ্গেনাইজেশ্যনবিলাকক মাতি আনি কয় যে তহঁতে নিজৰ মাজত এটা অৰ্গেনাইজেশ্যন বনা সেই অৰ্গেনাইজেশ্যনটোৱে কমন এখন মেমৰেণ্ডাম আমাক দিবি কি কি লাগে নালাগে তেতিয়া কি হৈ যায় চৰকাৰৰ তাত প্ৰেছাৰটোও কমি যায় চ' ব্ৰিটিছে নিজৰ ওপৰত প্ৰেছাৰ কমাবলৈ কোৱা হয় যে ব্ৰিটিছেই বুদ্ধি কৰি কেনে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছটো খুলি দিলে এই থিয়ৰিটোক সেফটি ভাল্ভ থিয়ৰি বুলি কোৱা হয় ঠিক আছে চ' এই সেফটি ভাল্ভ থিয়ৰি কোনে দিছিল A.O. হিউমে দিছিল যি সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এষ্টাব্লিছ কৰা হৈছিল সেই সময়ত ইণ্ডিয়াৰ ভাইচৰয় মানে ব্ৰিটিছ ইণ্ডিয়াৰ ভাইচৰয় যোনটো ব্ৰিটেইনৰ পৰা থাকিব কাৰণ আমি পঢ়িছো 1858ৰ পৰা আৰু গভৰ্ণৰ জেনেৰেল বুলি নকয় কি বুলি কয় ভাইচৰয় বুলি কয় চ' ভাইচৰয় কোন হ'ব সেই সময়ত ভাইচৰয় আছিল লৰ্ড ডাফৰিন প্ৰশ্ন সোধে কংগ্ৰেছ যেতিয়া খুলিছিল 1885 প্ৰথম প্ৰশ্নটো এইটোৱে সুধিব কংগ্ৰেছ কেতিয়া এষ্টাব্লিছ হৈছিল 1885 কোন আছিল ভাইচৰয় সেই সময়ত লৰ্ড ডাফৰিন আছিল কংগ্ৰেছ এষ্টাব্লিছ হোৱাৰ যে সেফটি ভাল্ভ থিয়ৰি আছে কোনে দিছে A.O. হিউমে দিছে হ'ল কংগ্ৰেছ এষ্টাব্লিছ এই যেটো নামটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অৰ্গেনাইজেশ্যনটোৰ যে নাম হ'ব ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোনে দিছে নামটো সুৰেন্দ্ৰনাথ বেনাৰ্জী কইন দ্য নেম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যেনেকে আমাৰ সাহিত্য সভাৰ প্ৰত্যেক দুবছৰৰ মূৰে কি হয় সেশন হয় সভা অনুষ্ঠিত হয় কোনোবা নহয় কোনোবা ঠাইত কংগ্ৰেছৰো সেই ধৰণে প্ৰত্যেক বছৰতে এখন সেশন হয় সাধাৰণতে ডিচেম্বৰ মাহত তেওঁলোকে সেই সেশনবোৰ পাতে ভাৰতৰ বিভিন্ন ঠাইত অসমতো গুৱাহাটীতো কংগ্ৰেছৰ সেশন হৈ গৈছে যেনেকৈ সাহিত্য সভাই বিভিন্ন জিলাত প্ৰত্যেকবাৰে সলাই আমাৰ সেশন পাতে কংগ্ৰেছেও পাতিছিল তো প্ৰথম এষ্টাব্লিছ হোৱাৰ পিছতে যিখন প্ৰথম সেশন 1885ত সেইখন কংগ্ৰেছে ক'ত পাতিছিল প্ৰথমতে কংগ্ৰেছে ভাবিছিল যে আমি মুম্বাইত পাতিম বম্বেত পাতিম পিছত কি হৈ গ'ল কলেৰা বেমাৰটোৰ আউটব্ৰেক হৈ গ'ল সেই সময়ত খুব চাৰিওফালে বম্বেত ইয়াৰ হয় তাৰ হয় কলেৰা বেমাৰ হয় যাৰ কাৰণে নেকি ভেনু শিফ্ট কৰি ফালে ক'লৈকে লৈ যোৱা হ'ল পুনেলৈকে লৈ যোৱা হ'ল মুম্বাইৰ পৰা পুনেলৈকে লৈ যোৱা হ'ল চ' প্ৰথম সেশনটো ক'ত হৈছিল পুনেত হৈছিল মুম্বাইত হ'ব লগা আছিল বাট একচুৱেলি ক'ত হ'ল পুনেত হ'ল প্ৰশ্ন আহে প্ৰথম সেশনটো পুনেৰ ক'ত হৈছিল পুনেৰ এখন কলেজ আছে গোকুল দাস তেজপাল সংস্কৃত কলেজ চ' ইয়াতেই প্ৰথম সেশনটো হৈছিল ক'ত হৈছিল বোলে গোকুল দাস তেজপাল সংস্কৃত কলেজত প্ৰথম সেশনটোৰ প্ৰেচিডেণ্ট কোন আছিল সভাপতি কোন আছিল W.C. বেনাৰ্জী ঠিক আছে বনাৰ্জী হৈ আছে দিছ ইজ বেনাৰ্জী W.C. বেনাৰ্জী was the first কংগ্ৰেছ প্ৰেচিডেণ্ট প্ৰথম কংগ্ৰেছ যিখন সেশন হৈছিল সভা হৈছিল তাত 72জন ডেলিগেটছে পাৰ্টিচিপেট কৰিছিল অংশগ্ৰহণ কৰিছিল বুজি পালো এই প্ৰত্যেকটো পইণ্টৰ পৰা প্ৰশ্ন আহে আজি আমি যিখিনি পঢ়িম কোনোবা মোমেণ্টত হয়তো আমাৰ অলপমান নিৰস যেন লাগিব পাৰে কাৰণ আমি বহুত ফেকচুৱেল বস্তু পঢ়িম আজি তাৰ কাৰণে আপোনালোকে কি কৰিব তোমালোকে কি কৰিবা এই নোটছটো লৈ কিনে ৰিভাইজ কৰিবা ৰিপিটেডলি ঠিক আছে ৰিভাইজ কৰিলে চাবা সহজ লাগিব আৰু এই ফেক্টছবিলাক মনত ৰাখিব চেষ্টা কৰিবা ইয়াত মই অকল ইম্পৰ্টেণ্ট ফেক্টছবোৰ ইনপুট কৰিছোঁ লুচেণ্ট যদি খুলি চোৱা তাত চাবা তোমালোকে ইয়াতকেও আৰু অধিক ফেক্টছ তো ইয়াত মই সেশন 1885ৰ পৰাতো প্ৰত্যেক বছৰে সেশন হৈ গৈয়ে আছে প্ৰত্যেকটো সেশন মই ইনক্লুড কৰা নাই য'ৰ পৰা প্ৰশ্ন আহে ইউনিক কিবা আছে য'ৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিছে বা আহাৰ সম্ভাৱনা সেইবোৰ উঠাইহে পিক কৰি নোটছটো বনাইছো ঠিক আছে গতিকে এই ফেক্টছখিনি ইগনোৰ নকৰিবা অলপ নিৰস লাগিলেও গোটেইখিনি ফেক্টছ পঢ়িবা আজিটো বুজি ল'বা আকৌ নিজৰ ফালৰ পৰা ৰিভাইজ কৰিবা আৰু আগত যি দুটা ক্লাছ কৰিলো তাৰো নোটছটো ৰিভাইজ কৰিবা তো চোৱা
প্ৰথম সেশনৰ কথা আমি পাতিলো WC বেনাৰ্জী প্ৰেসিডেন্ট আছিল বম্বে যেটো নামটো আছিল বম্বে বুলিয়ে কোৱা হৈছে কাহিনীটো হেতু আছিল পুনেলৈকে লৈ গল অপচন চাই ফেলে আমি কম পৰীক্ষাত ঠিক টিম WC বেনাৰ্জী ফাৰ্ষ্ট কংগ্ৰেছ সেশন গোকুল দাস তেজপাল সংস্কৃত কলেজত হৈছিল তাৰ পিছত 1886 টোৰ কথা আমি কোৱা নাই আমি ডাইৰেক্ট জাম্প কৰিছো 1887 ত 1887 ৰ প্ৰেসিডেন্ট কোন আছিল সভাপতি কোন আছিল বদৰুদ্দিন তয়াবজী তেওঁ আছিল ফাৰ্ষ্ট মুছলিম প্ৰেসিডেন্ট যেনেকে আমাৰ আসাম জিকে যদি আমি চাওঁ এই ধৰণৰ প্ৰশ্ন আহে প্ৰথম সভাপতি কোন অসম সাহিত্য সভাৰ ভূপেন হাজৰিকা কেতিয়া সভাপতি আছিল এই ধৰণৰ অসম সাহিত্য সভাৰ ৰিলেটেড প্ৰশ্ন আহে সো সিমিলাৰলি ইণ্ডিয়া জিকে এই কংগ্ৰেছ সেশন সমূহৰ ওপৰত প্ৰশ্ন আহে প্ৰথম মুছলিম প্ৰেসিডেন্ট কোন আছিল বদৰুদ্দিন তয়াবজী আছিল নেক্সট তাৰ পিছত আহি গল 1888 ৰ প্ৰেসিডেন্ট জৰ্জ ইউল তেখেত আছিল প্ৰথম খ্ৰীষ্টিয়ান বা ব্ৰিটিছ প্ৰেসিডেন্ট তাৰ পিছত 1893 ত আমাৰ লাহোৰত সেশন অনুষ্ঠিত হৈছিল লাহোৰত আমাৰ দাদাভাই নৰজী আমাৰ প্ৰেসিডেন্ট আছিল সেই লাহোৰ সেশনটোৰ ডিমান্ড কি আছিল প্ৰত্যেকটো সেশনৰ তেওঁলোকৰ কিবা কিবি ডিমান্ড থাকে লাহোৰ সেশনৰ ডিমান্ড হৈছে যে সিভিল সাৰ্ভিস এক্সামিনেশন আগত যে ICS পৰীক্ষা আছিল আগত ICS পৰীক্ষা দিবলৈ মানুহ লণ্ডনলৈকে যাব লগীয়া হৈছিল সো এই সেশনটোৰ ডিমান্ড হৈছে ICS পৰীক্ষা আমাৰ ইণ্ডিয়াত পাতিব লাগে দাদাভাই নৰজী আছিল দাদাভাই নৰজী গোপাল কৃষ্ণ গোখলে বাল গংগাধৰ তিলক লালা লাজপত ৰায় এইবিলাকৰ প্ৰশ্নবিলাক আহি থাকে ঠিক আছে দাদাভাই নৰজী আৰু গোপাল কৃষ্ণ গোখলেটো বিশেষকৈ আহে মনত ৰাখিবা তাহাঁতৰ পইণ্টছ বিলাক তাৰ পিছত 1896 সেশনটোৰ ইম্পৰ্টেন্সটো কি ইয়াৰ প্ৰেসিডেন্ট ৰাহিমতুল্লাহ সায়ানী প্ৰেসিডেন্টৰ নামও ইমান ইম্পৰ্টেন্ট নহয় বাট ইয়াত ইম্পৰ্টেন্টটো হৈছে যে বন্দে মাতৰম প্ৰথম কেতিয়া গোৱা হৈছিল এই ধৰণৰ প্ৰশ্ন আহে বন্দে মাতৰম was first sang in 1896 in the Kolkata session বন্দে মাতৰম ক'ৰ পৰা লোৱা হৈছে আনন্দমঠ নবেলৰ পৰা লোৱা হৈছে বংকিম চন্দ্ৰ চেটাৰ্জীৰ আনন্দমঠ নবেল উপন্যাসৰ পৰা বন্দে মাতৰম গীতটি লোৱা হৈছে তাৰ পিছত চোৱা আমি মাজত বহুত সেশন পঢ়াই নাই ডাইৰেক্টলি ইম্পৰ্টেন্ট সেশনত জাম্প কৰিম that is our 1905 1905 চনৰ সেশনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট 1905 চনৰ সেশন 1905 চনত কি হৈছিল বংগ বিভাজন হৈছিল আমাৰ ইণ্ডিয়া আৰু যি ইষ্ট বেংগল মানে বৰ্তমান বাংলাদেশ আৰু অসম সেপাৰেট কৰি দিয়া হৈছিল মেইনল্যান্ড ইণ্ডিয়া ৱেষ্ট বেংগল আৰু বাকি মেইনল্যান্ড ইণ্ডিয়া এখন বেলেগ এখন এডমিনিষ্ট্ৰেটিভ ডিভিজন আৰু ইপিনে ইষ্ট বেংগল মানে বাংলাদেশ আৰু অসম এটা বেলেগ এডমিনিষ্ট্ৰেটিভ ডিভিজন বংগ বিভাজন কৰা হৈছিল কেতিয়া বংগ বিভাজন কৰা হৈছিল 16 অক্টোবৰ তাৰিখে আৰু মই কৈছিলো কংগ্ৰেছ সেশনসমূহ সাধাৰণতে কেতিয়া হয় ডিসেম্বৰত অনুষ্ঠিত হয় সো 1905 চন গোপাল কৃষ্ণ গোখলে কেতিয়াৰ কাহিনী এইটো এই বংগ বিভাজনৰ সময়ৰ কাহিনী গতিকে দিস সেশন ইজ ইম্পৰ্টেন্ট গোপাল কৃষ্ণ গোখলে কেতিয়া আছিল 1905 বেনাৰস সেশনত আছিল এই গোপাল কৃষ্ণ গোখলে কোন আছিল জানেনে এইটোও সোধে মহাত্মা গান্ধীৰ পলিটিক্যাল গুৰু আছিল পলিটিক্যাল গুৰু অফ গান্ধীজী ঠিক আছে পলিটিক্যাল গুৰু গান্ধীজীৰ পলিটিক্যাল গুৰু কোন গোপাল কৃষ্ণ গোখলে প্ৰশ্ন সোধে এই সেশনটোৰ ইম্পৰ্টেন্সটো হৈছে আৰ্জ ফৰ বয়কট এণ্ড স্বদেশী মুভমেন্ট যেতিয়া বংগ বিভাজন কৰা হল ভাৰতীয়সকলে তেতিয়া বয়কট বৰ্জন ব্ৰিটিছৰ বস্তু আমি বৰ্জন কৰিব লাগে আৰু স্বদেশী বস্তু আমি কি কৰিব লাগে আকোৱালি ল'ব লাগে সেই আন্দোলনটো সেই ৰিভলিউচনটো চলিছিল স্বদেশী বয়কট কি স্বদেশী একসেপ্টেন্স স্বদেশী মুভমেন্ট আৰু ব্ৰিটিছ গুডছ বয়কট হেতু কেতিয়া আৰম্ভ হৈছিল কোনটো সেশনৰ পৰা 1905 বেনাৰস সেশন গোপাল কৃষ্ণ গোখলে তাৰ পিছত আহিল দাদাভাই নৰজী এবাৰ 1906 কলকাতা সেশন স্বৰাজ যেটো টাৰ্ম স্বৰাজ ফাৰ্ষ্ট ইউজ কৰা হৈছিল এই সেশনটো স্বৰাজ টাৰ্ম কোনে কইন কৰিছিল কোনে স্বৰাজ টাৰ্মটো দিছিল দয়ানন্দ সৰস্বতীয়ে স্বৰাজ টাৰ্মটো দিছিল নেশনাল এডুকেশ্যন পলিচি আহিছিল সেই সময়ত এটা স্বদেশী গুডছ কাৰণ ইয়াৰ আগৰ এডুকেশ্যন পলিচিটো ব্ৰিটিছৰ আছিল প্ৰথমবাৰ নেশনাল এডুকেশ্যন পলিচি আনিলে স্বদেশী ভাৱধাৰাৰ এডুকেশ্যন হ'ব লাগে বুলি এই সেশনটো দাদাভাই নৰজী ঠিক আছে
নেক্সট ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন সোধে 1907 কি হৈছিল ইয়াত ৰাজবিহাৰী ঘোষ আছিল আমাৰ প্ৰেচিডেণ্ট চুৰাট ছেছন হৈছিল আইএনচি স্প্লিট মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ স্প্লিট ঘটনা কি হ'ল যেতিয়া বংগ বিভাজন হ'ল সকলোৱে বেয়া পালে ব্ৰিটিছে এই বিভাজনটো কিয় কৰিব লাগে তাৰ মাজত কিছুমান মডাৰেটছ আৰু কিছুমান এক্সট্ৰিমিষ্ট হিচাপে ওলালে মডাৰেটছখিনিৰ মতে যে আমি ব্ৰিটিছৰ লগত আলোচনা কৰি ব্ৰিটিছৰ লগত আমি এনেকৈ মেমৰেণ্ডাম দিম কিবা দিম সেই ধৰণে আলোচনা কৰি কিনে আমি বস্তুবোৰৰ সলিউশ্যন উলিয়াম এক্সট্ৰিমিষ্টৰ মতে ব্ৰিটিছ ভালকে ক'লে নুশুনে মাৰ ইহঁতক খেদি পঠিয়া উৎপাত কৰ সেই ধৰণে আমি কাঢ়ি ল'ম ত' দুইজনৰ মাজত যেতিয়া বংগ বিভাজন ইমান এটা ডাঙৰ ঘটনা হৈ গ'ল দুইজনৰ মাজত লাগিল কাজিয়া এক্সট্ৰিমিষ্টৰ অপিনিয়নটো বেলেগ মডাৰেটছখিনিৰ অপিনিয়ন বেলেগ মডাৰেটছখিনি ছফ্টলি বস্তুটো হেণ্ডেল কৰিব বিচাৰে এক্সট্ৰিমিষ্টখিনি নাই একদম খেদি পঠাম মাৰামাৰি কৰি খেদি পঠিয়াম সেই টাইপৰ চ' তাহাঁতৰ মাজত ফাট মেলিল চ' ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দুটা ভাগত ভাগ হৈ গ'ল মডাৰেট আৰু এক্সট্ৰিমিষ্ট কেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ স্প্লিট হৈছিল বহুতবাৰ প্ৰশ্ন আহিছে চুৰাট ছেছনত 1907 1907 চনত ৰাজবিহাৰী ঘোষ আছিল প্ৰেচিডেণ্ট মনত ৰাখিব লাগিব ঠিক আছে After the split, British sent Bal Gangadhar Tilak to Mandalay in Burma. So, এই বাল গংগাধৰ তিলকক কি কৰা হৈছিল মাণ্ডালেৰ জেলত পঠোৱা হৈছিল সেডিশন কেছত সেডিশন মানে হৈছে এই বাল গংগাধৰ তিলকৰ এখন পত্ৰিকা এখন আছিল নিউজ পেপাৰ এখন আছিল কেশৰী সেই কেশৰী নিউজ পেপাৰত তেওঁ কিবা কিবি আৰ্টিকেল লিখিছিল সেই আৰ্টিকেলছ বিলাকে মানুহক প্ৰভোক কৰিছিল ব্ৰিটিছৰ এগেইনষ্টে ফাইট কৰিবলৈ চ' সেইটো সেডিশন কেছত ব্ৰিটিছে বাল গংগাধৰ তিলকক ফচাই কিনে বাৰ্মা ম্যানমাৰৰ জেলত পঠাই দিলে ইমান দূৰত পঠাই দিলে পিছত জেলত বহুত দুৰ্বল হৈ কিনে আহি ফাইনেলি 1920 চন মানত বাল গংগাধৰ তিলক ঢুকাই থাকিল বুজি পাইছো আমি নেক্সট জনগণ মন কেতিয়া গোৱা হৈছিল প্ৰথমবাৰ 1911 চনত কলকাতা ছেছনত এনি বেচেণ্ট কেতিয়া আমাৰ প্ৰেচিডেণ্ট আছিল 1917 চনত কলকাতা ছেছনত এনি বেচেণ্ট কিয় ইম্পৰ্টেণ্ট ফাৰ্ষ্ট লেডি প্ৰেচিডেণ্ট ইয়াৰ আগত যিমানবোৰ প্ৰেচিডেণ্টৰ নাম পালো গোটেইবোৰ মেল ফাৰ্ষ্ট উমেন প্ৰেচিডেণ্ট বা লেডি প্ৰেচিডেণ্ট এই প্ৰেচিডেণ্টটোতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিখন পতাকা সেইখন প্ৰথমবাৰৰ কাৰণে উন্মোচন কৰা হৈছিল সেই পতাকাখন আগত ৰঙা আৰু সেউজীয়া আছিল ৰেড এণ্ড গ্ৰীণ ঠিক আছে 1920 চনত আমাৰ লালা লাজপত ৰায় আছিল এই 1920 চনত কি হ'ল আমি আগত পঢ়িছো কৰবাত যে 1919 চনত ৰাওলাট এক আহিল জালিৱানৱালাবাগ মাছাকাৰ হ'ল জালিৱানৱালাবাগৰ যি ঘটনা কি হত্যাকাণ্ড তাৰপিছত 1920 চনত আমি নন কোঅপাৰেশ্যন মুভমেণ্ট লঞ্চ কৰা হৈছিল সেই নন কোঅপাৰেশ্যন মুভমেণ্ট কেতিয়া পাছ হৈছিল কেতিয়া এয়া 1920 চনত লালা লাজপত ৰায় ইয়াত জাষ্ট বস্তুটো প্ৰপ'জেলটো আহিছিল আৰু প্ৰপ'জেলটো এপ্ৰুভ কৰিছিল ঠিক আছে আমি নন কোঅপাৰেশ্যন মুভমেণ্ট আৰম্ভ কৰিম প্ৰেক্টিকেলি কৰা নাছিল তাৰপিছত এই 1920 চনতেই নাগপুৰত আৰু এটা স্পেচিয়েল ছেছন বহিল ইমাৰ্জেঞ্চি ছেছন চবে আহা আমি চবে ডিছকাছ কৰিব লাগে সেই ছেছনটোত নন কোঅপাৰেশ্যন মুভমেণ্ট ৱাজ ৰেটিফাইড এতিয়া ফাইনেলি আমি হাতে কামে নন কোঅপাৰেশ্যন মুভমেণ্ট চলাই নিব লাগে ব্ৰিটিছৰ এগেইনষ্টে আমি সেই আৰম্ভ কৰিব লাগে আৰু মুভমেণ্ট আৰম্ভ কৰিব লাগে এই স্পেচিয়েল ছেছনত তিলক ফাণ্ড এইটোৰ ওপৰত প্ৰশ্ন আহে হা তিলক ফাণ্ড এটা হোৱাট ইজ তিলক ফাণ্ড যেনেকে কোভিডৰ সময়ত PM কেয়াৰ ফাণ্ড কিবা ফাণ্ড এইবোৰ যেনেকে আনে যে ৰাইজে তাত দান কৰিব সেই দানৰ পইচা দি কিবা কিবি কৰিব চ' এই 1920 চনত কি হৈছিল অলপ আগত ক'লো ন বাল গংগাধৰ তিলকক যে জেলত পঠালে 1916-17 চন মানতে খুব জেলত দুৰ্বল হৈ আহি মানে পিছত 1920 চনত ঢুকাই থাকিল যেতিয়া বাল গংগাধৰ ঢুকাল পৰিস্থিতি এই যে ভূপেন হাজৰিকা ঢুকালে জুবিন গাৰ্গ ঢুকাওঁতে যেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছিল সেই ধৰণৰ পৰিস্থিতি এটা হ'ল চবেই তাতে গৈ কিনে কি কৰিল এই সেৱা কৰে যি কৰে কৰিল তো এই তিলক সেইখিনি সময়ত খুব লাইমলাইটত আছিল তেওঁৰ মৃত্যুৰ পিছতো চ' মহাত্মা গান্ধীয়ে আইডিয়া লগাই কিনে এতিয়া কিন্তু মহাত্মা গান্ধী অলপ অলপ সোমাইছে কাহিনীত 1915 চনৰ পৰা মহাত্মা গান্ধী কাহিনীত সোমাইছে 1915 আগত সাউথ আফ্ৰিকাত আছিল কাহিনীত ইমান অহা নাছিল মহাত্মা গান্ধীয়ে আইডিয়া লগালে যে আমি তিলক ফাণ্ড এটা খুলিব পাৰো ৰাইজে তাত
পইচা দিব আৰু আমি 1 কৰোৰ টকা জমা কৰিম তিলক ফাণ্ডত তাৰপিছত পইচাটো কি কৰিম পইচাটো এই যে নন কোঅপাৰেশ্যন মুভমেন্ট আৰম্ভ হ'ব এটা আন্দোলন এটা চলাবলৈতো পইচা লাগিব ডাঙৰ মিটিং পাতিব লাগিব এঠাইৰ পৰা আনঠাইলৈ যাব লাগিব পইচাৰ প্ৰয়োজন হ'ব সো সেই তিলক ফাণ্ডৰ পইচা দি আমি চলিম তিলক ফাণ্ড কেতিয়া আৰম্ভ হৈছিল 1920 চনত 4 অনাকৈ সবে দিব এই ধৰণে কৈছিল নেক্সট 1921 চনত ইণ্ডিয়াৰ নেশ্যনেল ফ্লেগ আনফোল্ড কৰা হৈছিল প্ৰথমবাৰৰ কাৰণে 1923 চনত চনটো ইয়াত ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু সুধে যে কংগ্ৰেছৰ য়ংগেষ্ট প্ৰেচিডেণ্টজন কোন আছিল মৌলানা আবুল কালাম আজাদ এখেত আছিল কংগ্ৰেছৰ য়ংগেষ্ট প্ৰেচিডেণ্ট 35 বছৰ বয়সতে তেওঁ প্ৰেচিডেণ্ট হৈছিল 1923 চনৰ দিল্লী সেশনত ভেৰি 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 ইম্পৰ্টেণ্ট বহুতবাৰ প্ৰশ্ন পৰীক্ষাত দেখা গৈছে যে মহাত্মা গান্ধী কোনটো সেশনৰ প্ৰেচিডেণ্ট আছিল 1924 চনৰ বেলগাম কৰ্ণাটকাৰ মহাত্মা গান্ধী প্ৰেচিডেণ্ট আছিল ক'ত আছিল বেলগাম কৰ্ণাটকা 1924 চন সৰোজিনী নাইডু ইম্পৰ্টেণ্ট 1925 চনত কানপুৰ সেশনৰ প্ৰেচিডেণ্ট আছিল সৰোজিনী নাইডু কিয় ইম্পৰ্টেণ্ট ফাৰ্ষ্ট লেডি ইণ্ডিয়ান প্ৰেচিডেণ্ট ইণ্ডিয়ান লেডি প্ৰেচিডেণ্ট আগত আমি চাইছো এনি বেচেণ্টটো লেডি প্ৰেচিডেণ্ট আছিল বাট এনি বেচেণ্ট ইণ্ডিয়ান নাছিল আই থিংক আইৰিছ লেডি আছিল আয়াৰলেণ্ডৰ আছিল 1917 চনত এনি বেচেণ্ট তেখেত ফাৰ্ষ্ট লেডি প্ৰেচিডেণ্ট কিন্তু ফাৰ্ষ্ট ইণ্ডিয়ান লেডি আছিল সৰোজিনী নাইডু 1925 কলকাতা সেশন কানপুৰ সেশন হ'ব আমাৰ অসমৰ এক্সামৰ কাৰণে আকৌ ভেৰি 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 ইম্পৰ্টেণ্ট দিছ ইজ গুৱাহাটী পাণ্ডুত এটা সেশন হৈছিল পাণ্ডুত কেতিয়া সেশন হৈছিল 1926 চনৰ আমাৰ গুৱাহাটী পাণ্ডুত সেশন হৈছিল শ্ৰীনিবাস আয়েংগাৰ আছিল সেই সেশনৰ প্ৰেচিডেণ্ট আৰু খাদীৰ ওপৰত ৰিজলিউশ্যন লোৱা হৈছিল যে আমি খাদী বস্তু খাদী কাপোৰ ইউজ কৰিব লাগে নেক্সট 1927 চনত পূৰ্ণ স্বৰাজ ইণ্ডিপেণ্ডেন্স ৰিজলিউশ্যন যে আমাক পূৰ্ণ স্বৰাজ লাগিব তাৰে ওপৰত ৰিজলিউশ্যন লোৱা হৈছিল সাইমন কমিশ্যন আহিছিল অলপ পিছত পঢ়িম হোৱাট ইজ সাইমন কমিশ্যন এই সাইমন কমিশ্যনক বয়কট কৰি দিয়া হৈছিল এতিয়া 1927 চনত 1929 চনত পূৰ্ণ স্বৰাজ ৱাজ ৰেটিফাইড ইয়াত পূৰ্ণ স্বৰাজৰ আইডিয়াহে দিল 1929 চনৰ জৱাহৰলাল নেহৰু সেশনত পূৰ্ণ স্বৰাজ ৱাজ ৰেটিফাইড কৰা মানে এটা কামে কাজে লগোৱা 1929 চনৰ সেশনত কৈ দিছে যে নেক্সট 1929 চলি আছে না বৰ্তমান 1929 চনৰ সাপোজ ডিসেম্বৰ মাহ চলি আছে এক মাহ টাইম দিছে যে নেক্সট এক মাহৰ পিছত জানুৱাৰী 26 1930 চনৰ জানুৱাৰী 26 তাৰিখৰ ভিতৰত ব্ৰিটিছ তহতে ইয়াৰ পৰা গৈ কিনে আমাক আমাৰ স্বাধীনতা দি দিব লাগিব নহলে আমি নিজে কাঢ়ি লম পূৰ্ণ স্বৰাজ আমাক লাগিব নেক্সট এক মাহৰ পিছত তাৰমানে জানুৱাৰী 26 তাৰিখ 1930 চনৰ ঠিক আছে সো দিস ওয়াজ পূৰ্ণ স্বৰাজ ওয়াজ ৰেটিফাইড ইন 1929 আৰু সেই কাৰণে জানুৱাৰী 26 তাৰিখটো পিছত গৈও আমাৰ ৰিপাব্লিক ডে হিচাপে কি কৰা হল তাক লোৱা হল কাৰণ 1930 চনতে জানুৱাৰী 26ৰ মেনশন আছে বল্লভভাই পেটেল কেতিয়া হৈছিল কাৰাচি সেশনত 1931ত এই সেশনটোৰ ইম্পৰ্টেন্স আছিল যে ফান্ডামেন্টাল ৰাইট ৰিজলিউশ্যন ড্ৰাফটেড বাই নেহৰু জৱাহৰলাল নেহৰুৱে ফান্ডামেন্টাল ৰাইট কি হ'ব আমিতো স্বাধীনতা পামেই ভাবি লৈছে ব্ৰিটিছকতো আমি ইয়াৰ খেদি পঠামে স্বাধীনতা আমি পামেই আমি স্বাধীনতা পালে আমাৰ ফান্ডামেন্টাল ৰাইটছ কি হ'ব ড্ৰাফট কৰিছিল আৰু সেইবোৰ তেওঁলোকে এপ্ৰুভো কৰিছিল এইটো সেশনত সুভাষ চন্দ্ৰ বোস কেতিয়া আছিল 1938ত গুজৰাট সেশনত আকৌ সুভাষ চন্দ্ৰ বোস ত্ৰিপুৰী মধ্যপ্ৰদেশ সেশনতো 1939তো আছিল কিন্তু এই সেশনটো তেওঁ কমপ্লিট নকৰিলে তেওঁ ৰিজাইন দি দিল কাৰণ সুভাষ চন্দ্ৰ বোসৰ কনফ্লিক্ট কাজিয়া লাগিল কাৰ লগত মহাত্মা গান্ধীৰ লগত নিমিলিল মতবিৰোধ হল সুভাষ চন্দ্ৰ বোসে এক্সট্ৰিমিষ্ট আছিল তেওঁ মাৰামাৰি কৰি ব্ৰিটিছক খেদি পঠিয়াই কাজিয়া পেচাল কৰি কেনে স্বাধীনতা ল'ব বিচাৰিছিল গান্ধীৰ অপিনিয়নবোৰ বেলেগ আছিল সো হাত মেলিলে সুভাষ চন্দ্ৰ বোসে ৰিজাইন মাৰি কংগ্ৰেছৰ পৰা গুচি গ'ল ঠিক আছে মৌলানা আবুল কালাম আজাদ আৰু আহিল তেওঁ আছিল লংগেষ্ট প্ৰেচিডেণ্ট যদি সুধে লংগেষ্ট প্ৰেচিডেণ্ট কোন মৌলানা আবুল কালাম আজাদ 1946ত কোন প্ৰেচিডেণ্ট হল মিৰাট সেশন আছিল আচাৰ্য জে.বি. কৃপালানী এইটোৰ ওপৰতো প্ৰশ্ন সুধে যে ইণ্ডিপেণ্ডেণ্ট 1946ৰ পৰা যিজন প্ৰেচিডেণ্ট হ'ব তেওঁতো 1946ৰ পৰা হোৱা জানো 47ও পাব তাৰমানে ভাৰত স্বাধীনতাৰ সময়ত কংগ্ৰেছৰ প্ৰেচিডেণ্ট কোন আছিল ডিউৰিং ইণ্ডিপেণ্ডেন্স দ্যাট ইজ আচাৰ্য জে.বি. কৃপালানী আৰু স্বাধীনতাৰ পিছত
স্বাধীনতা হৈ গ'ল। তাৰপিছত 1947ৰ প্ৰেচিডেণ্ট কোন হ'ল? 47ৰ প্ৰেচিডেণ্ট হৈ গ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু এই কংগ্ৰেছৰ শেষৰজন প্ৰেচিডেণ্ট ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 1947ত তেওঁকেই ভাৰত স্বাধীন হোৱাৰ পিছত কনষ্টিটিউশ্যনখন এডপ্ট কৰাৰ পিছত ইনেক্ট কৰাৰ পিছত তেওঁক ভাৰতৰ প্ৰেচিডেণ্ট হিচাপে নিয়োগ কৰা হ'ল। বুজি পালো আমি গোটেই ইম্পৰ্টেণ্ট কংগ্ৰেছ ছেশ্যনখিনি। এবাৰ ৰিভাইজ কৰি ল'ব, পৰীক্ষাত প্ৰশ্ন আহিলে নিশ্চয় পাৰিব। এতিয়া আটাইতকৈ বেছি টাইমৰ কাৰণে প্ৰেচিডেণ্ট কোন হৈছে? তিনিবাৰ প্ৰেচিডেণ্ট হৈছে, দেট ইজ দাদাভাই নৌৰোজী। আৰু দীঘলীয়া সময় বুলি ক'লে মৌলানা আবুল কালাম আজাদ। বেছি সংখ্যক বুলি ক'লে দাদাভাই নৌৰোজী। 1930 চনত কোনো ধৰণৰ কংগ্ৰেছ ছেশ্যন হোৱা নাছিল। এতিয়া আমি মডাৰেটছ আৰু এক্সট্ৰিমিষ্টৰ বিষয়ে পঢ়িম। অলপ আগত পাই আহিছো 1907 চনত 1907 চুৰাট ছেশ্যনত মডাৰেট আৰু এক্সট্ৰিমিষ্টৰ মাজত ফাট মেলিছিল, তেওঁলোক ভাগ ভাগ হৈ ওলাই গৈছিল। সেই মডাৰেটছ আৰু এক্সট্ৰিমিষ্টসকলৰ বিষয়ে অলপ পঢ়ো। চ' মডাৰেটছত কোন কোন আছিল? মডাৰেটছখিনিয়ে ভাবিছিল আমি আলোচনা কৰি ডিছকাশ্যনৰ মাজেদি ব্ৰিটিছৰ পৰা বস্তুবোৰ আদায় কৰি ল'ম। বাট এক্সট্ৰিমিষ্টে ভাবিছিল নাই, এনেকে চিধা আঙুলি দি ঘি উলিয়াব নোৱাৰি, তেৰা আঙুলি দি উলিয়াম। চ' মডাৰেটছত কোন কোন আছিল? বদৰুদ্দিন, বাহাৰুদ্দিন হৈছে বদৰুদ্দিন হামা, বদৰুদ্দিন ত্যাবজী, সুৰেন্দ্ৰনাথ বেনাৰ্জী, ফিৰোজ শাহ মেহতা, এম জি ৰানাডে, দাদাভাই নৌৰোজী, গোপাল কৃষ্ণ গোখলে, এই আটাইবোৰ আছিল মডাৰেটছ। চ' মডাৰেটছে কি ভাবিছিল? তাহাঁতৰ ডিমাণ্ড কি আছিল? যে লেজিছলেটিভ কাউন্সিল উইথ ইণ্ডিয়ানছ। হোৱাট ইজ লেজিছলেটিভ কাউন্সিল? যেনেকে আমাৰ বিধানসভা আছে, লেজিছলেটিভ এছেম্বলি, চ' য'ত আইনবিলাক বনোৱা হয়। ত' সেই বিধানসভাত সেই সময়ত বা বিধান পৰিষদত ব্ৰিটিছ মানুহ দি ভৰ্তি হৈ আছিল। ইণ্ডিয়ানৰ কাৰণেও লেজিছলেটিভ কাউন্সিল লাগে, তাত ইণ্ডিয়ানসকলে থাকিব, ইণ্ডিয়ানছে নিজে নিজৰ ৰুলছ বনাব। ঠিক আছে। এই ICS পৰীক্ষা, ইণ্ডিয়ান চিভিল চাৰ্ভিচ, আগত কেৱল লণ্ডনত হৈছিল। তো তেওঁলোকৰ ডিমাণ্ড আছিল লণ্ডনৰ লগে লগে ইণ্ডিয়াতো হওক। আৰু তেওঁলোকে স্বৰাজ আনিব বিচাৰিছিল, বয়কট কৰিব বিচাৰিছিল। এইবোৰ আছিল তেওঁলোকৰ ছফ্ট ডিমাণ্ড। তেওঁলোকে ভাবিছিল যদি আমি এবাৰ লেজিছলেটিভ কাউন্সিলখনত সোমাই যাওঁ, যদি আমাৰ বিউৰোক্ৰেটছ নিজৰ ইণ্ডিয়ান হৈ যায়, ইণ্ডিয়াত পৰীক্ষা পাতি বহুত ইণ্ডিয়ান মানুহ সোমাই যায়, চিষ্টেম নিজে নিজে ঠিক হৈ যাব বুলি ভাবিছিল। ঠিক আছে। চ' দিজ ৱেৰ দ্য ডিমাণ্ডছ অফ মডাৰেটছ। এক্সট্ৰিমিষ্টসকলক পঢ়ো এতিয়া। চ' এক্সট্ৰিমিষ্টৰ ভিতৰত এজন আছিল লালা লাজপত ৰায়। এইটো ৰাজপুত আহি যায় মোৰ, লালা লাজপত ৰায়। চ' তেওঁক পাঞ্জাৱ কেশৰী বুলি কোৱা হৈছিল। তেওঁ নেশ্যনেল স্কুল ফাউণ্ডেড নেশ্যনেল স্কুল এট লাহোৰ, লাহোৰত এখন স্কুল প্ৰতিষ্ঠা কৰিছিল। তেওঁ যেতিয়া চাইমন কমিশ্যনৰ বিৰুদ্ধে, চাইমন কমিশ্যন বয়কট এইবিলাক কৰিবলৈ কাম কৰিলে, তেওঁক ব্ৰুটেলি এছাচিনেটেড, তেওঁক লাঠি চাৰ্জ কৰা হ'ল। দিল্লীৰ ৰাস্তাত লাঠি দি কোবাই কোবাই তেওঁক মাৰি পেলালে, লালা লাজপত ৰায়ক। দিল্লী বুলি কোৱা গ'ল, দিল্লী নহয়, লাহোৰত কি হৈছিল? চাইমন কমিশ্যন যেতিয়া আহিছিল, চ' চাইমন কমিশ্যন এখন কমিটি আছিল, ইণ্ডিয়াৰ ডিমাণ্ডছবোৰ ছল্ভ কৰিবলৈ কমিটিখন আছিল। সেই চাইমন কমিশ্যন ইণ্ডিয়াৰ ডিমাণ্ড ছল্ভ কৰিব, বাট কমিটিখনত এজনো ইণ্ডিয়ান মেম্বাৰ নাছিল। সেইকাৰণে ইণ্ডিয়ানসকলে বেয়া পাইছিল আৰু চাইমন গো বেক ধ্বনি দিছিল। এই লালা লাজপত ৰায়েও লাহোৰত চাইমন কমিশ্যনৰ এগেইনষ্টে চাইমন গো বেক প্ৰটেষ্ট কৰি আছিল। সেই সময়ত কিবা এজন স্কট বুলি ব্ৰিটিছ অফিচাৰ আছিল, তেওঁ অৰ্ডাৰ দিলে লালা লাজপত ৰায়ক লাঠি চাৰ্জ কৰা হ'ল, ইমানে বেয়াকে মাৰিলে সেই ৰাস্তাতে তেওঁ মৰি থাকিল, ঢুকাই থাকিল। পিছত আৰু কিছুমান কাহিনী আছে, ভগত সিংহঁতক কিয় ফাঁচি দিয়া হৈছিল। এই লালা লাজপত ৰায়ক যিজন অফিচাৰে মাৰিলে, সেই অফিচাৰজনক ৰিভেঞ্জ ল'বলৈ গৈছিল ভগত সিং, তেওঁলোকে 3জনমান মানুহ আছিল আৰু 2জন কি আছিল, ৰাজগীৰ নে কি আছিল, চিনেমাত আহে যে, ৰিভেঞ্জ ল'ব গৈছিল। পিছত গৈ তেওঁলোককো ফাঁচি দিলে। আৰু যি নহওক, ত' এই লালা লাজপত ৰায়ক আমি পাঞ্জাৱ কেশৰী বুলি জানো। ঠিক আছে। বাল গংগাধৰ তিলক আন এজন এক্সট্ৰিমিষ্ট আছিল। এক্সট্ৰিমিষ্টৰ বিষয়ে পঢ়ি আছো। ইণ্ডিয়ান হোম ৰুল লীগ আৰম্ভ কৰিছিল 1916 চনত। হোম ৰুল লীগ, হোম ৰুল ফিল কৰিব পাৰিছে? হোম ইজ হোৱাট? উই, আমি নিজে, আমি নিজৰ ঘৰখন আমিয়ে ৰুল কৰিম। ঠিক আছে। চ' বাল গংগাধৰ তিলকক এই হোম ৰুল লীগ তেওঁ কি কৰিছিল? আৰম্ভ কৰিছিল ইণ্ডিয়াত 1916 চনত। তেওঁ দুখন নিউজ পেপাৰ আছিল, এখনৰ নাম আছিল মাৰাঠা, আনখন আছিল কেশৰী।
মাৰাঠা নিউজ পেপাৰখন ইংলিছ ভাষাত আছিল আৰু কেশৰী নামৰ নিউজ পেপাৰখন মাৰাঠা ভাষাত আছিল। এই নিউজ পেপাৰত তেওঁ প্ৰভোকিং আৰ্টিকেল লিখে, যিবিলাকে নেকি পাব্লিকক প্ৰভোক কৰিব পাৰে ব্ৰিটিছৰ এগেইনষ্টে। তাৰ কাৰণে সেইটো কেছত ফচাই, ছেডিশ্যনৰ কেছত তেওঁক আমি অলপ আগত ডিছকাছ কৰিলো, ধৰি কেনে বাৰ্মা ম্যানমাৰত মাণ্ডালে জেলত পেলাই দিলে। সেই জেলতে তেওঁ এখন কিতাপ লিখি উলিয়ালে, কিতাপখনৰ নাম হৈছে গীতা ৰহস্য। চ' গীতা ৰহস্য কোনে লিখিছিল? বাল গংগাধৰ তিলকে লিখিছিল। এই গীতা ৰহস্যতে এই যে আমি ডাইলগটো শুনো, স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই উইল হেভ ইট। এই ক'ত লিখিছে এইটো? স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লৈয়ে এৰিম। তেওঁ গীতা ৰহস্য কিতাপখনত লিখিছে বাল গংগাধৰ তিলকে। বুজি পাইছো। এইটোও সোধে যে তেওঁ দুটা ফেষ্টিভেল অৰ্গেনাইজ কৰিছিল, গণপতি ফেষ্টিভেল আৰু শিৱাজী ফেষ্টিভেল। বিপিন চন্দ্ৰ পাল, লাল বাল পাল, তিনিজন এক্সট্ৰিমিষ্ট নাম শুনি থাকো। লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু পাল কোন হয়? বিপিন চন্দ্ৰ পাল। তেওঁ ইংলিছ উইকলি মানে নিউজ পেপাৰ তেওঁৰ আছিল নিউ ইণ্ডিয়া, আৰু বন্দে মাতৰম বুলিও এখন নিউজ পেপাৰ তেওঁ উলিয়াইছিল বিপিন চন্দ্ৰ পালে। আৰু এজন এই ধৰণৰ এক্সট্ৰিমিষ্ট আছিল অৰবিন্দ ঘোষ। তেওঁ নিউজ পেপাৰ উলিয়াইছিল যুগান্তৰ, যিখন নেকি বেংগলী আছিল। আৰু তেওঁকো ব্ৰিটিছে শাস্তি দিলে ইন মানিকতলা বম কনস্পিৰেচি কেছ। মানিকতলা বেংগলত ঘটনা এটা ঘটিছিল। ব্ৰিটিছ কেৰিয়েজ, ব্ৰিটিছৰ এখন, এই যে আগৰ মুভিবোৰত আমি চাওঁ নহয়, ব্ৰিটিছে কিছুমান বিশেষ ধৰণৰ গাড়ীত যায়, সেই গাড়ী এজনত ব্ৰিটিছ অফিচাৰক মাৰিবলৈ তেওঁলোকে বম থৈছিল। বাট অফিচাৰ নমৰি ফালে তাত মহিলা আৰু শিশু ঢুকালে। এই ধৰণৰ মানিকতলা বম কনস্পিৰেচি কেছ এটা হৈছিল বেংগলত, যাৰ কাৰণে অৰবিন্দ ঘোষক শাস্তি প্ৰদান কৰা হৈছিল। ঠিক আছে। ইমিডিয়েট কজ অফ INC স্প্লিট, এই যে আমি পাইছো 1907 চনত চুৰাটত কি হৈছিল? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ স্প্লিট হৈছিল, এক্সট্ৰিমিষ্ট আৰু মডাৰেটৰ মাজত ভাগ ভাগ হৈছিল। এই স্প্লিটটো কিয় হ'ল তাৰ কাৰণ আমি ডিছকাছ কৰিছো, বেংগল পাৰ্টিশ্যন, বংগ বিভাজন। বেংগল পাৰ্টিশ্যন কেতিয়া হৈছিল? 16 অক্টোবৰ, এইটো প্ৰশ্ন সোধে, 1905 চনত। সেই সময়ত ভাইচৰয় কোন আছিল? লৰ্ড কাৰ্জন। চ' লৰ্ড কাৰ্জনৰ আণ্ডাৰত বেংগল পাৰ্টিশ্যন হৈছিল। ঠিক আছে। চ' পাৰ্টিশ্যন অফ বেংগলৰ বিষয়ে পঢ়ো। 16 অক্টোবৰ 1905 চন লৰ্ড কাৰ্জনৰ সময়ত হৈছিল। কি কৰা হৈছিল? ডিভাইডেড বেংগল, বেংগলখনক আমি দুটা ভাগত ভাগ কৰিছে, এখন ইষ্টাৰ্ণ বেংগল এণ্ড আছাম, বাংলাদেশ আৰু অসমক একগোট, আৰু আনফালে ৱেষ্টাৰ্ণ বেংগল। ঠিক আছে। ব্ৰিটিছ ক্লেইম, ব্ৰিটিছে কৈছিল যে এডমিনিষ্ট্ৰেটিভ ইজৰ কাৰণে সহজতে আমি শাসন কৰিব পাৰো, সেইকাৰণে এইটো কৰিছো। বাট একচুৱেল ইণ্টেনশ্যন বেলেগ আছিল। একচুৱেল ইণ্টেনশ্যন ৱাজ হিন্দু মুছলিম ডিভিজন। আগত বেংগলখনত হিন্দু মুছলিম একগোট হৈ আছে, যেতিয়া ইষ্টাৰ্ণ বেংগল বাংলাদেশ আৰু ৱেষ্টাৰ্ণ বেংগল ভাগ কৰি দিব, একচুৱেলি কি হৈ যাব? সেইটো হিন্দু মুছলিম ডিভিজন হৈ যাব। ঠিক আছে। তাৰ পিছত কি হ'ল? কিছুমান নিউজ পেপাৰ আছিল সেই সময়ত যোনে নেকি এই পাৰ্টিশ্যনক অপেনলি অপ'জ কৰিছিল। সঞ্জীৱনী, যিখন নেকি কৃষ্ণ কুমাৰ মিত্ৰই উলিয়াইছিল। এইখন বেছি ইম্পৰ্টেণ্ট। হিতবাদী নিউজ পেপাৰখন কোনে উলিয়াইছিল বা হিতবাদী নিউজ পেপাৰৰ লগত কোনে জড়িত আছিল? সেয়া হৈছে গোপাল কৃষ্ণ গোখলে, হিতবাদী। ঠিক আছে। বেংগল পাৰ্টিশ্যন কৰি দিলে ব্ৰিটিছে, বাট ব্ৰিটিছে যিমানখিনি ভাবিছিল তাতকৈ বেছি ৰিভল্ট হ'ল, বেকলেছ হ'ল। বেংগল পাৰ্টিশ্যন কৰাৰ লগে লগে স্বদেশী মুভমেণ্ট ষ্টাৰ্ট হৈ গ'ল। গোপাল কৃষ্ণ গোখলে, দাদাভাই নৰজিয়ে কৈ দিলে, বেনাৰস আৰু কলকাতা ছেছন আছিল 1905 চনৰ আৰু 6 চনত, যে আমি স্বদেশী গুড, স্বদেশী সামগ্ৰী আমি আঁকোৱালি ল'ব লাগে আৰু ব্ৰিটিছ গুডছ আমি বয়কট কৰিব লাগে। তো এইটোৱে ব্ৰিটিছ ইকনমিত এটা ডাঙৰ ধাক্কা এটা দি দিলে। ব্ৰিটিছৰ বস্তু যদি এতিয়া আমি নিকিনো, তাহাঁতৰ ইকনমি কেনেকৈ চলিব? চ' স্বদেশী মুভমেণ্টে ব্ৰিটিছক এটা কি দিলে? ষ্ট্ৰং ফাইট এটা দিলে, ধাক্কা এটা দিলে। The partition led to the launch of Swadeshi movement, encouraging boycott of British goods and promotion of indigenous product. So এই সময়ত ইম্পৰ্টেণ্ট লিডাৰ লাল বাল পালৰ ক'লো, অৰবিন্দ ঘোষৰ কথা ক'লো। তাৰপিছত 1905 চনত বেনাৰস ছেছনৰ কথা আমি পাতিছো, য'ত এই বেংগল পাৰ্টিশ্যনৰ বিষয়ে এক্সটেন্সিভলি ডিছকাশ্যন কৰা হ'ল। গোপাল কৃষ্ণ গোখলে ৱাজ দ্য প্ৰেচিডেণ্ট। তাৰপিছত তাত কোৱা হ'ল যে স্বদেশী গুড আমি ল'ব লাগে, আঁকোৱালি ল'ব লাগে। 1906 চনত আকৌ স্বৰাজৰ কথাও কোৱা হ'ল। তো আগততো চব ব্ৰিটিছৰ আণ্ডাৰতে আছিল, স্কুলবোৰো ব্ৰিটিছৰ আণ্ডাৰত,
ইণ্ডাষ্ট্ৰীবোৰো ব্ৰিটিছৰ আণ্ডাৰত। চ' এইখিনি সময়ছোৱাত বহুত ইণ্ডিজেনিয়াছ ইণ্ডাষ্ট্ৰী, ইণ্ডিজেনিয়াছ স্কুলছ এইবোৰ স্থাপন হ'ব আৰম্ভ কৰিলে। তাৰে কিছুমান ইম্পৰ্টেণ্ট পৰীক্ষাত আহাবোৰ আমি চাম। যেনেকে প্ৰফুল্ল চন্দ্ৰ ৰয়, তেখেতে বেংগল কেমিকেল আৰু ফাৰ্মাচিউটিকেল এই ধৰণৰ কেমিকেল ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিলে। ৰবীন্দ্ৰনাথ টেগৰে পেট্ৰিয়টিক দেশভক্তিমূলক গান লিখিলে আমাৰ সোণাৰ বাংলা বেংগল পাৰ্টিশ্যনৰ পিছত। জগদীশ চন্দ্ৰ বোস আমি নাম শুনিছো, ইণ্ডিয়ান চাইণ্টিষ্ট, তেখেতে কি আৱিষ্কাৰ কৰিছিল? তেখেতে ক্ৰেস্কোগ্ৰাফ আৱিষ্কাৰ কৰিছিল। এই ক্ৰেস্কোগ্ৰাফে কি কৰে? প্লান্ট গ্ৰোথ মেজাৰ কৰে। বেংগল পাৰ্টিশ্যনৰ পিছত ঢাকাত গৈ পেলাই নেক্সট বছৰ 1906 চনত, এতিয়া যেতিয়া ইণ্ডিয়াৰ পৰা এইখন বেংগল গুচি আহিল, আঁতৰি আহিল, কংগ্ৰেছ ইফালে থাকি গ'ল। তো তেওঁলোকে ঢাকাত গৈ কিনে কি কৰিলে? তেওঁলোকৰ এতিয়া মুছলিম মেজৰিটি হৈ গ'ল আৰু ব্ৰিটিছৰ উদ্দেশ্যও এইটো আছিল। ঢাকাত গৈ কিনে তেওঁলোকে মুছলিম লীগ ফৰ্ম কৰিলে। মুছলিম লীগ কেতিয়া ফৰ্ম হৈছিল? 1906 চনত। অল ইণ্ডিয়া মুছলিম লীগ ৱাজ ফৰ্মড। কোনে ফৰ্ম কৰিলে? বাই আগা খান এণ্ড নৱাব চালিমুল্লাহ অফ ঢাকা। তেওঁলোকৰ এটা ডিমাণ্ড কি? ছেপাৰেট ইলেক্টৰেট ফৰ মুছলিমছ। নাও হোৱাট ইজ ছেপাৰেট ইলেক্টৰেট? যে হিন্দুৱে য'ত ভোট দিয়ে আমি তাত নিদিওঁ, আমাক ছেপাৰেটলি কিছুমান আসন সংৰক্ষিত লাগিব। যেনেকে বৰ্তমান এছটিৰ কাৰণে কিছুমান সংৰক্ষিত আসন থাকে আৰু সেইবোৰত অকল আমিহে ভোট দিম। আমাক ছেপাৰেট ইলেক্টৰেট লাগিব, আমি হিন্দুৰ লগত ডাইৰেক্টলি কম্পিট নকৰা। আৰু ব্ৰিটিছে এইটোৱে বিচাৰি আছিল, এই বিভাজনটোৱে বিচাৰি আছিল। তেওঁলোকৰ ডিমাণ্ড অহাৰ লগে লগে কি হ'ল? অহাৰ লগে লগে আহিল মৰলে মিণ্টো ৰিফৰ্মছ বা গভৰ্ণমেণ্ট অফ এক্ট অফ ইণ্ডিয়া এক্ট 1909। 1909 চনত আহিছিল মৰলে মিণ্টো ৰিফৰ্মছ। নাও হোৱাট ইজ মৰলে মিণ্টো? সেই সময়ত ব্ৰিটিছ ছেক্ৰেটাৰী আছিল আমাৰ ব্ৰিটিছত মৰলে, আৰু লৰ্ড মিণ্টো আছিল আমাৰ ভাইচৰয়। ঠিক আছে, চ' এই দুইজনে মিলি কেনে এটা নতুন আইন আনিলে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909। সি কি কৰিলে? যে ইন্ট্ৰডিউচ ছেপাৰেট ইলেক্টৰেটছ ফৰ মুছলিমছ ইন লেজিছলেটিভ কাউন্সিল। ঠিক আছে, তেওঁলোকৰ কাৰণে কিছুমান আসন সংৰক্ষিত কৰি দিলে মুছলিম মেজৰিটি ঠাইবোৰত। সেইবোৰত হিন্দুৱে কম্পিট কৰিব নোৱাৰে, একেলগে তাহাঁতে ফাইটো কৰিব নোৱাৰে। কিন্তু ব্ৰিটিছে কৈছিল নহয় অলপ আগত, যেতিয়া ইকনমিত দিলে ন বেম্বটো, ভাবাতকে তেওঁলোকে বেছি বেম্ব পাই গ'ল। ভাবিলে এনেকে নহ'ব, ইমান আমি সহ্য কৰিব আৰু নোৱাৰিম। যিটো ভাবিছিলো আমাৰ উল্টা হৈ গ'ল। তেওঁলোকে আমাৰ ওপৰত কমপ্লিটলি ডিপেণ্ডেণ্ট বুলি ভাবি আছিলো, বাট এতিয়াতো উল্টা হৈ গ'ল, আমাৰ বস্তু নিকিনাই হৈ গ'ল। তো বেংগল পাৰ্টিশ্যন যিটো আছিল, আকৌ তাক কেঞ্চেল কৰা হ'ল। এনিউলমেণ্ট অফ পাৰ্টিশ্যন, এইটোৰ ওপৰতো প্ৰশ্ন হ'ল, আকৌ জইন লগাই দিয়া হ'ল। কেতিয়া জইন লগোৱা হ'ল? 1911 চনত। বেংগল পাৰ্টিশ্যন ৱাজ এনিউল্ড, তাক খতম কৰি দিয়া হ'ল আণ্ডাৰ দ্য ভাইচৰয়ল্টি অফ লৰ্ড হাৰ্ডিঞ্জ টু। লৰ্ড হাৰ্ডিঞ্জ দ্বিতীয়ৰ আণ্ডাৰত বেংগল পাৰ্টিশ্যন জইন লগাই দিয়া হ'ল, তাক কেঞ্চেল কৰা হ'ল পাৰ্টিশ্যনটো। আৰু এই 1911 চনতে ইণ্ডিয়াৰ আগত ৰাজধানী কলকাতা আছিল ন, কলকাতাৰ পৰা দিল্লীলৈকে শ্বিফ্ট কৰা হ'ল। আৰু দিল্লীত এখন দিল্লী দৰবাৰ পাতিলে, কাৰণ দিল্লী দৰবাৰ কেতিয়া পাতে? আগতেও এবাৰ দিল্লী দৰবাৰ পাতিছে, আমি পঢ়িছো আগৰ ক্লাছটোত। এতিয়া দিল্লী দৰবাৰ 1911 চনত পাতিছে, কাৰণ ব্ৰিটিছৰ যিজন কিং জৰ্জ ফাইভ ইণ্ডিয়াত আহিব, তাৰ কাৰণে খুব ডাঙৰ আয়োজন পাতিলে, দিল্লী দৰবাৰ পাতিলে। আগৰবাৰ কোনে পাতিছিল? লৰ্ড লিটনে পাতিছিল। আনপপুলাৰ ভাইচৰয় অফ ৰিভাৰ্ছ কেৰেক্টাৰ, উল্টা চৰিত্ৰৰ। এইবাৰ কোনে পাতিলে? লৰ্ড হাৰ্ডিঞ্জ টুৱে পাতিলে, কাৰণ কিং জৰ্জ আহিব এতিয়া। ঠিক আছে, চ' চোৱা এই কাহিনীবোৰ আছে যদিও প্ৰশ্ন চব পইণ্টৰ পৰাই বনি আছে। বেংগল পাৰ্টিশ্যন কেতিয়া এনিউল হ'ল, কাৰ দিনত এনিউল হ'ল, কলকাতাৰ পৰা দিল্লী কেতিয়া শ্বিফ্ট হ'ল, দিল্লী দৰবাৰ কেতিয়া আহিল, কেতিয়া পাতিলে, গোটেইবোৰ। পাৰ্টিশ্যন খতম হ'ল, গম পালো, আকৌ দুইখন বেংগল আকৌ জইন লাগি গ'ল। এই সময়ছোৱাতে আৰু এটা ঘটনা ঘটিল। কি ঘটনা? কমাগাটা মাৰু ইনচিডেণ্ট। চ' হোৱাট ইজ কমাগাটা মাৰু ইনচিডেণ্ট? 1914ত হৈছিল কমাগাটা মাৰু ইনচিডেণ্ট। চ' এইবোৰৰ পৰা আকৌ কেনেকুৱা প্ৰশ্ন আহিব পাৰে? বিভিন্ন ইনচিডেণ্ট লগাই দিলে, চনবোৰ দি দিলে, কোনটো কোন চনত মিলাব লাগে। যোৱা বছৰ প্ৰশ্ন আহিছে এইবোৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত, মনত আছে? বা আমাক ক্ৰনলজিকেল অৰ্ডাৰত সজাব দিব পাৰে, বিভিন্ন লগাই দিলে, পূৰ্ণ স্বৰাজ কিবা কিবি এনেকুৱা 4-5টা ঘটনা, ৰাওলাট এক্ট, জালিয়ানৱালাবাগ মাছাকাৰ, নন কোঅপাৰেশ্যন মুভমেণ্ট, আমাক ক্ৰনলজি বনাব দিলে। চ' কমাগাটা মেৰু ইনচিডেণ্টটো হৈছিল 1914ত। চ' কি হৈছিল একচুৱেলি কমাগাটা মেৰু ইনচিডেণ্টত? যে কমাগাটা মেৰু এখন জাহাজৰ নাম, শ্বিপ এখন, জাহাজ এখন। ঠিক আছে, জাহাজখন সাগৰত এনেকুৱা ন, আমি সৰুতে আঁকিছিলো যে জাহাজ। ঠিক আছে, এই জাহাজখনত জাপানিজ শ্বিপ আছিল, এখন বহুত
শিখ আৰু মুছলিম মানুহ আছিল ঠিক আছে শিখ আৰু মুছলিম মানুহ আছিল কিন্তু যলৈকে গৈ আছিল তালৈকে তেওঁ কানাডা গৈ আছিল আই থিংক চ' ৱৰ্ল্ড ৱাৰ ওৱানৰ কাৰণে কানাডালৈকে তেওঁলোকে যাব নোৱাৰিলে যাৰ ফলত তেওঁলোকে আকৌ ঘূৰি আহি ফালে বেংগলত তেতিয়া পৰ্ট আছিল বেংগলত আহি কেনে বাজ পাৰ্ক নিয়াৰ বেংগল এটা পৰ্ট আৰু ঠিক আছে তাতে আহি কেনে জাহাজখন ৰখিলে ডক কৰিলে পুলিচে কি কৰিলে অপেন ফায়াৰ কৰিলে জাহাজত যিমান মানুহ আছিল চবকে গুলিয়ালে মেজৰিটি মানুহ কোন আছিল শিখ আছিল মুছলিমখিনিকতো ব্ৰিটিছে তেল মাৰি আছিল ভাগ কৰিবলৈ যেতিয়া এতিয়া মুছলিমকো গুলিয়ালে শিখকো গুলিয়ালে শিখ আৰু মুছলিম ব্ৰিটিছৰ আৰু বেছি এগেইনষ্টত হৈ গ'ল যাৰ ফলত ফাইদা কাৰ হ'ল ফাইদা গৈ কিনে কংগ্ৰেছৰ হ'ল কাৰণ কংগ্ৰেছ এটা ডাঙৰ অৰ্গেনাইজেশ্যন তাৰ পৰা মুছলিম ডিভাইড এণ্ড ৰুল পলিচি খেলি আছিল মুছলিমক বেলেগকে ইলেক্টৰেট দিলে কিবা দিলে মুছলিমক বেলেগকে খুচ কৰি ৰাখিব বিচাৰিছিল বাট যেতিয়া মুছলিমৰ ওপৰত গুলিয়ালে শিখৰ ওপৰত গুলিয়ালে এই মুছলিম লীগ আকৌ ব্ৰিটিছক বেয়া পোৱা হ'ল শিখৰ আছিল গাদাৰ পাৰ্টি কোনে খুলিছিল গাদাৰ পাৰ্টি লালা হাৰদয়াল মনত নাই চাগে কালি কিন্তু আমি ডিছকাছ কৰিছো গাদাৰ পাৰ্টি ঠিক আছে গাদাৰ পাৰ্টি কোনে খুলিছিল সাৰ্চ কৰি মই দেখুৱাও হাৰদয়াল বুলি সাৰ্চ কৰো দয়াল বুলি সাৰ্চ কৰো ঠিক আছে সাৰ্চ কৰি মই দেখুৱাও এয়া এই যে কালি ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন পঢ়িছিলো দেখিছেনে গাদাৰ পাৰ্টি GH লিখিবা বেছি ভাল গাদাৰ পাৰ্টি চ' এই ধৰণৰ এটা অৰ্গেনাইজেশ্যন আছিল গাদাৰ পাৰ্টি কোনে খুলিছিল লালা হাৰদয়াল বাকী মনত নাৰাখিলেও লালা হাৰদয়াল মনত ৰাখিবা এই গাদাৰ পাৰ্টি কি হ'ল যেতিয়া শিখক মাৰিলে অফেণ্ড হৈ গ'ল কোনে অফেণ্ড হৈ গ'ল শিখক মাৰাৰ লগে লগে এক ছেকেণ্ড দেই আনি লওঁ আগৰ পেজটোলৈকে তলত আছে চাগে হয় ছেকেণ্ড তো আহি পালে কোমাগাতা মাৰো ইনচিডেণ্ট বুজি পালো তাত শিখ আৰু মুছলিম মানুহখিনি আছিল যেতিয়া বেংগলত আহি ঘূৰি আহিলে পুলিচে গুলিয়ালে শিখ মানুহখিনি মুছলিম মানুহ এতিয়া অফেণ্ড হৈ গ'ল আমাৰ মানুহ কিয় মাৰিলি তেওঁলোকে আকৌ আহি কেনে ব্ৰিটিছৰ এগেইনষ্টে ফাইট কৰা ষ্টাৰ্ট দিলে গাদাৰ পাৰ্টি আৰু বেছি ষ্ট্ৰং হৈ কিনে এইবাৰ ব্ৰিটিছৰ এগেইনষ্টে ফাইট কৰা ষ্টাৰ্ট দিলে মুছলিমেও ব্ৰিটিছৰ এগেইনষ্টে ফাইট কৰা ষ্টাৰ্ট দিলে আমাৰ মানুহ কিয় মাৰিলি যাৰ ফলত মুছলিমে আকৌ আহি কেনে কয় ন উস্কা ভি দুশ্মন মেৰা ভি দুশ্মন তো হাম ভাই ভাই মুছলিম লীগ আকৌ আহি কংগ্ৰেছৰ লগত লগ লাগিল ভেৰি ইম্পৰ্টেণ্ট এই যে মুছলিম লীগ ফালি গৈছিল মানে বেলেগ এটা আছিল কংগ্ৰেছ বেলেগ এটা আছিল তেওঁলোকে কেতিয়া আহি কেনে আকৌ জইন লাগিল লক্ষ্ণৌ পেক্ট 1916 কংগ্ৰেছে ভাবিলে এই চান্স মাতা স্পেচিয়েল সেশন তো লক্ষ্ণৌত সেশন হ'ল স্পেচিয়েল সেশন লক্ষ্ণৌ পেক্ট 1916 ইয়াত মুছলিম লীগৰ সেই সময়ত প্ৰেচিডেণ্ট আছিল মহম্মদ আলী জিন্না আৰু কংগ্ৰেছৰ সেই সময়ত প্ৰেচিডেণ্ট আছিল অম্বিকাচৰণ মজুমদাৰ আহি পেলাই লক্ষ্ণৌত কি হ'ল এই মুছলিম লীগ আৰু কংগ্ৰেছ পুনৰ লগ লাগি এইবাৰ ব্ৰিটিছক দিব মাছলাহ আহি আমি 1916 চন পালো 1915 চনত মহাত্মা গান্ধী সাউথ আফ্ৰিকাৰ পৰা ভাৰতত আহে কিমান তাৰিখে ভাৰতত আহে 9 জানুৱাৰী ঠিক আছে দেখাই দিওঁ অকণমান অহা নাই দেখোন স্ক্ৰীনত অ'কে 9 জানুৱাৰী 1915 চনত মহাত্মা গান্ধীৰ এন্ট্ৰি হয় ভাৰতলৈকে এতিয়ালৈকে যিমান কাহিনী পঢ়িলো মহাত্মা গান্ধীৰ এন্ট্ৰি হোৱা নাই 1915 চনত এতিয়া মহাত্মা গান্ধীৰ এন্ট্ৰি হ'ব এন্ট্ৰি হোৱাৰ পিছত আৰু নতুন কাহিনী বনিব সেই কাহিনীখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম মহাত্মা গান্ধী ভাৰতত আহা দিনটোক আমি প্ৰবাসী ভাৰতীয় দিৱস হিচাপে ঘোষণা কৰোঁ বা পালন কৰোঁ কাৰণ সেইদিনা সাউথ আফ্ৰিকাৰ পৰা গান্ধী ইণ্ডিয়ালৈকে ৰিটাৰ্ণ হৈ আহিছে That's all for today. Thank you so much. Next class আমি the Gandhian era start কৰিম ঠিক আছে গান্ধী আহাৰ পিছত কি হয় আৰু এই ধৰণে খুব কম দুটা তিনিটা ক্লাছত আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী চেছ কৰি দিম এটা প্ৰত্যেকটো ক্লাছত কিন্তু বহুত ফেক্টছ দি থকা হৈছে জেনেৰেলি তিনিটা চাৰিটা ক্লাছৰ ফেক্টছ এটা ক্লাছতে দি দিয়া হৈছে গতিকে ৰিভিজন ইজ এছেনচিয়েল নিজে ৰিভাইজ কৰি ল'বা নোটছটো উলিয়াই কিনে
অ'কে, দ্যাটছ অল ফৰ টুডে। থেংক ইউ ছ' মাছ। গাইড বুক ল'ব বিচৰাসকলে স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছএপ কৰিবা, ঠিক আছে? কল কৰাতকৈ হোৱাটছএপ কৰিবা, ইটছ বেটাৰ। থেংক ইউ ছ' মাছ। পুনৰ লগ পাম। কেনেকুৱা পালা কি কথা কমেণ্ট এটা কৰি থৈ যাবা।